আৰম্ভ হল বলবম যাত্ৰা। এই যাত্ৰাত আছে 5 বিধকৈ বেলেগ বেলেগ নিয়ম। কি এই নিয়ম জানো আহক। আৰম্ভ হল শাওন মাহ। শাওন মাহৰ আৰম্ভণিৰ লগে লগে কাঁৱৰ যাত্ৰা বা বলবম যাত্ৰা আৰম্ভ হয়। এই যাত্ৰাত কাঁৱৰীয়াসকলে নদীত গা ধুই পাত্ৰত পানী ভৰাই শিৱৰাত্ৰিৰ দিনা শিৱ মন্দিৰত অভিষেক কৰে। কাঁৱৰীয়াসকলে মহাদেৱ শিৱক প্ৰাৰ্থনা কৰে আৰু আশীৰ্বাদ বিচাৰে। এই যাত্ৰাত বিশ্বাস কৰা হয় যে মহাদেৱ শিৱই ভক্তসকলৰ সকলো কামনা পূৰণ কৰে। এই যাত্ৰা বহু প্ৰকাৰৰ আছে। স্বাভাৱিক এই বলবম যাত্ৰাত শিৱ ভক্তসকলে খোজকাঢ়ি থাকোঁতে ভাগৰুৱা হলে জিৰণি ল'ব পাৰে। জিৰণিৰ সময়ত বিশেষভাৱে গুৰুত্ব দিব লাগে যে পানী ভৰাই অনা পাত্ৰটো মাটিত ৰাখিব নালাগে। আনহাতে ডাক গাঁৱৰ যাত্ৰাৰ সময়ত ভক্তসকলে জিৰণি লোৱাৰ নিয়ম নাই। নদীত গা ধুই পানী ভৰাই পোনে পোনে মন্দিৰলৈ যাব লাগে। খাদী গাঁৱৰ যাত্ৰা। খাদী গাঁৱৰ যাত্ৰাৰ সময়ত ভক্তসকলে কাণোৱাৰ কঢ়িয়াই লৈ যায়। এই যাত্ৰাত 2-3জনকৈ লোক একেলগে যায়, য'ত এজন ভাগৰুৱা হলে আন এজনে পানী কঢ়িয়াই নিয়া পাত্ৰটো নিজৰ লগত লৈ সাধকক যাত্ৰা সম্পূৰ্ণ কৰাত সহায় কৰে। দণ্ডি গাঁৱৰ যাত্ৰা। সকলো ধৰণৰ গাঁৱৰ যাত্ৰাৰ ভিতৰত দণ্ডি গাঁৱৰ যাত্ৰাক আটাইতকৈ কঠিন বুলি বিবেচিত কৰা হয়। এই যাত্ৰাত কাঁৱৰীয়াই পবিত্ৰ নদীত স্নান কৰি দণ্ডৱতী কৰি থাকোঁতেই মন্দিৰত উপস্থিত হয়। এই যাত্ৰাত সৰ্বাধিক সময় লাগে। আটাইতকৈ সহজ যাত্ৰাৰ কথা ক'বলৈ গ'লে স্বাভাৱিক কাঁৱৰ যাত্ৰাটোৱে হৈছে সহজ। এই যাত্ৰাৰ সময়ত ভক্তগৰাকীয়ে ষ্টেণ্ডত কাঁৱৰখন ৰাখি মাজতেই জিৰণি ল'ব পাৰে। আনহাতে সকলো ধৰণৰ যাত্ৰাৰ ভিতৰত দণ্ডি কাঁৱৰীয়া আটাইতকৈ কঠিন। এই যাত্ৰাত কাঁৱৰীয়াই দণ্ডাৱতী কৰি থাকোঁতেই মহাদেৱ শিৱক কাঁৱৰৰ পানী আগবঢ়াব লাগে। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।